Good morning, student. So, today we are going to start question number 16 till 20 and we are going to finish this lesson 1, all things bright and beautiful today. আজি আমি question number 16 পৰা 20 লৈকে গোটেইখিনি questions কৰিম। তাৰ পিছত আমি তেনালী ৰমন এই লেসনটোৰে আৰু এটা ষ্টৰী আছে লেসন 1ৰে হেতু নেক্সট ভিডিঅ'ত দিম। গতিকে আজি আমি কোৱেশ্চনছখিনি ফিনিশ কৰি লওঁ আহাচোন। Question number 16, say as fast as you can, যিমান স্পীডত ক'ব পাৰা তিমান স্পীডত ক'ব কৈছে। কি ক'ব কৈছে? bees, peas, seas, keys. bees মানে মৌমাখি, peas মানে মটৰ, seas মানে সাগৰ, keys মানে চাবি। ইয়াত লাষ্টত s s s s আছে দেখিছানে বাৰু? এই s য'ত থাকে তাৰ মানে কি? তাৰ মানে এটাতকৈ বেছি আছে। ঠিক আছে? এটাতকৈ কি বেছি আছে? এতিয়া ইয়াত মই তোমালোকক কথা এটা বুজাই থওঁ। সিঙ্গুলাৰ সিঙ্গুলাৰ মানে এটা। তাৰ পিছত প্লুৰেল দুটা বা more than one এটাতকৈ বেছি। ঠিক আছে? সিঙ্গুলাৰত কি আহে? মই বাৰু bees লিখা আছে bees টোকে দিলো। s টো ইয়াত নাথাকিব। কিন্তু প্লুৰেলত সদায় s হয়। এটা মাখি বহুত মাখি দুটাতকৈ বেছি। ঠিক আছে? এটাতকৈ বেছি বা দুটা। আৰু কি আছে? peas, p মানে এটা মটৰ, peas মানে এটাতকৈ বেছি। এনেকৈ তোমালোকে সিঙ্গুলাৰ আৰু প্লুৰেলৰ আৰু চাৰ্ট বনাই ইয়াত লিখিবাচোন। গাৰ্ল এফাৰে লিখিলা এজনী ছোৱালী। গাৰ্লছ বুলি ক'লে আমি কি বুজো? দুজনী বা এজনীতকৈ বেছি। ঠিক আছে? এতিয়া সিঙ্গুলাৰ মানে এটা, প্লুৰেল মানে more than one। এতিয়া আহা now write the names of 4 things এনেকুৱা চাৰিটা বস্তুৰ নাম লিখা ending with s য'ত sত শেষ হয় মানে তুমি কি বুজাবলৈ এটাতকৈ বেছি। আমি কি কি লিখিব পাৰোঁ? এতিয়াই মই ক'লো আমি গাৰ্লছ লিখিব পাৰোঁ GIRLS। আমি বয়জ লিখিব পাৰোঁ এটাতকৈ বেছি ল'ৰা। আমি লিখিব পাৰোঁ পেনছ এটাতকৈ বেছি পেন। আমি লিখিব পাৰোঁ বুকছ এখনতকৈ বেছি কিতাপ। ওকে? নাও কাম টু কুৱেশ্যন নম্বৰ 17। এইবোৰ আহিব দেই পৰীক্ষাত। সিঙ্গুলাৰ প্লুৰেল কাৰণ এইবোৰ তোমালোকৰ বুকছত দিছে। কুৱেশ্যন নম্বৰ 17ত কৈছে কমপ্লিট দ্য ফলোয়িং বাই ইউজিং এণ্ড মানে আৰু, বাট মানে কিন্তু, so সেইকাৰণে, therefore সেইকাৰণে, nearly same meaning so and there. hope the grasshopper dash blankত আছে blank আছে any the ant are friends। দুইটাৰ কথা কৈছে মানে grasshopper আৰু any আৰুটোত কি হ'ব? and। hope spends all his time singing dancing গান গায় আৰু নাচি সি গোটেই সময় পাৰ কৰে। আৰুত আমি কি লিখিম? and। dash any loves to work all the time hope ভাল পায় নাচি বাগি কিন্তু এনিয়ে ভাল পায় গোটেই সময়খিনি কাম কৰি। গতিকে কিন্তুত কি হ'ব? বাট। হা ইয়াত ফুল ষ্টপৰ পিছতো এণ্ড আহিব নোৱাৰে, so আহিব নোৱাৰে, দেয়াৰ কিন্তু আহিব সেইকাৰণে আহিব নোৱাৰে। গতিকে কিন্তু এনিয়ে ভাল পাইছিলে কাম কৰি। নম্বৰ বি এনি ৱাজ বিজি ইন ছামাৰ এনি গৰমত বহুত ব্যস্ত থাকে। হোপ ডিড নট মিট হাৰ সেইকাৰণে হোপে তাইক লগ কৰিব নোৱাৰে। কমাৰ পিছত therefore আহিব। both big dash small creatures are made by God। both মানে দুইটাই big আৰু small আৰুটোত আহিব and
কিন্তু বিল্ডিংছ আৰ নট কিন্তু ভগৱানে কি বনোৱা নাই বাট কিন্তু বুলি ক'লে বাট আহিব প্লাষ্টিক ইজ বেড ফৰ এনভাইৰনমেণ্ট প্লাষ্টিকটো কিমান বেয়া আমি সকলোৱে জানো একুৱাটিক এনিমেলছ বহুত বিভিন্ন ধৰণৰ প্ৰজাতিৰ স্পিচিছ শেষ হৈ গৈছে অনলি বিকজ উই ইউজ প্লাষ্টিকৰ জেগাত আমি কাপোৰৰ মোনা ইউজ কৰিব লাগে সৰু সুৰা বস্তু আনিবলৈ আমি কাগজৰ আমি নিজেই বনাই ল'ব পাৰোঁ ঘৰত হয়নে প্লাষ্টিক টোটেলি বেন হ'ব লাগে এনভাইৰনমেণ্টৰ কাৰণে বহুত বেয়া অক্সিজেন লেভেল কমাই গৈছে হয়নে গৈ পেলাই সাগৰত মিলি যায় আৰু সাগৰৰ যিবোৰ একুৱাটিক এনিমেল পানীত চৰা এনিমেলক একুৱাটিক এনিমেল বুলি কয় তেওঁলোকে উশাহ ল'বলৈও বহুত টান পায় হা সেইকাৰণে প্লাষ্টিকছ bags should not be used plastic bagবোৰ সেইকাৰণে আমি ইউজ কৰিব নালাগে আৰু ইয়াত কি লিখিব লাগে so ইয়াতে আৰু এবাৰ কওঁ প্লাষ্টিক এনভাইৰনমেণ্টৰ কাৰণে কেলে বেয়া সেইখিনি তোমালোকে নিজৰ পেৰেণ্টছৰ লগত ডিছকাছ কৰিবাচোন Question number 18 look carefully at the pictures below ভালকে চাবলৈ কৈছে look carefully সাৱধানেৰে চাব কৈছে Find out 6 differences. 6টা difference উলিয়াবলৈ কৈছে picture 2 and write them here. এয়াও লিখিব লাগিব Question number 18ত এই পিকচাৰখনত কি নাই হেয়া লিখিব লাগিব মই তোমালোকক কৈ দিছোঁ তোমালোকে ইংলিছত সেন্টেন্স ফ্ৰেম কৰি লিখি পেলাই মোক দিবাচোন মই শংকৰদেৱ বালিকা বিদ্যাপীঠ স্কুলৰ বৰদধি হাজো আণ্ডাৰত মই কৰ্মৰত আৰু সেইকাৰণে মোৰ ল'ৰা ছোৱালীখিনিক মই এইখিনি শিকাই আছোঁ লগতে শ্বেয়াৰ কৰিবা যাতে আন স্কুলৰ ল'ৰা ছোৱালীও উপকৃত হয় ঠিক আছে সেকেন্ড পিকচাৰখনত কি নাই the sun is missing in picture number 2 লিখিব পাৰিবা মই এইখিনি লিখি নিদিওঁ তোমালোকে নিজে লিখিবা কেয়াৰফুলি শুনা ইংলিছত সেন্টেন্স ফ্ৰেম কৰিলে তোমালোকৰ ইংলিছ ক'ব পৰা এবিলিটিটো বাঢ়িব ঠিক আছে ইংলিছত লিখিব পৰা হ'বা ফ্ৰেম কৰিবা সেন্টেন্সেস বিভিন্ন ধৰণৰ ভুল হওক শুদ্ধ হওক কৈ যাবা হা সেকেন্ডত এই clouds খিনি নাই clouds are missing in picture number 2 fishes are not jumping in the pond in picture number 2 this flower lotus is not there in this pond the boy is not wearing a cap tupi nai murat and birds are not there in picture number 2 in the tree ঠিক আছে ছটা হৈ গল okay come to the next page ইয়াত অসমৰ বিখ্যাত গড় এজনী আছে গড় এই ওৱান হৰ্নড ৰাইনো ক'ত পায় অকল অসমত পায় এটা হিং থকা ৰাইনো কি আছে question number 19 read the sentences about a rhinoceros এটা rhinocerosৰ ওপৰত sentence কিছুমান দিছে পঢ়িব কৈছে write down the questions you want to ask her কি সুধিব বিচাৰিছা questions খিনি ইয়াত লিখিব বিচাৰিছে don't forget to put the question mark সদায় যেতিয়া question এটা তুমি লিখিবা লাষ্টত question mark আহিব সদায় যেতিয়া answer লিখিবা লাষ্টত full stop আহিব question number 19 or a ইয়াত answer to rhino জনিয়ে দিছে I am a rhino তেতিয়া আমি কি বুলি সুধিব লাগিব তুমি কোন তেতিয়া হেদাই কব মই এজনী rhino বুলি হয়নে who are you বুলি সুধিব লাগিব next I live in Kaziranga কেতিয়া কবা তুমি কেতিয়া কবা যে I live in বৰদধি যেতিয়া কোনবাই তোমাক সুধিব তুমি ক'ত থাকা তুমি ক'ত থাকাটো আমি কি সুধিম where লিখিয়ে দিছে do you live where do you live তুমি ক'ত থাকা তেতিয়া তাই কব I live in Kaziranga I eat plants and grass তুমি যদি কাবাক কোৱা যে মই আমুক খাদ্যটো খাই ভাল পাওঁ কেতিয়া কবা যেতিয়া তোমাক কোনোবাই সুধিব তুমি কি খাই ভাল পোৱা হা I eat plants and grass মই ঘাঁহ বন খাওঁ তুমি কি খোৱা what do you eat এনেকৈ কোৱেশ্চনছবোৰ নিজৰ আশে-পাশে থকা মানুহ বা নিজৰ বাইদেউ মা এওঁলোকক সুধিবা ইংলিছত অলপ টকিং কৰিলে পাৰি যায় হা ইংলিছ স্পিকিংটো only প্ৰেক্টিছতহে আহে ভুলে শুদ্ধই কৈ যাব লাগে ঠিক আছে we are there to teach you যদি ভুল হয় we are there to help you তোমালোকক ঠিক আমি
ঠিকমতে শিকাই দিম যদি ভুলকৈ কোৱা কিন্তু কৈ যাব লাগে নম্বৰ ডি আই এম 10 years old মোৰ 10 বছৰ বয়স হৈছে কেতিয়া ক'বা যেতিয়া আমি সুধিম হাউ ওল্ড আৰ ইউ এনচাৰ্ছবিলাকৰ পৰাই কুৱেশ্যন ফ্ৰেম কৰিব পাৰি আৰু কুৱেশ্যনবিলাকৰ পৰাই এনচাৰ ফ্ৰেম কৰিব পাৰি ঠিক আছে both are interrelated number e I am crying মই কান্দি আছো কেলে কান্দি আছে because I am endangered কাৰণ মই endangered প্ৰাণী এতিয়া ইয়াত কুৱেশ্যনটো কি হ'ব why are you crying কেলে কান্দিছা এতিয়া ইয়াত এটা ৱৰ্ড আছে endangered বুলি ক'লে তোমালোকে কি বুজা বাৰু endangered ইয়াত মই লিখিছো endangered আৰু এফালে লিখিছো extinct ওকে endangered এতিয়া rhinoceros tiger এইবোৰ endangered প্ৰাণী endangered species extinctত আমি লিখিব পাৰো dinosaurus তাৰমানে কি বুজিলা ডাইনোসৰাছ এক্সটিংক্ট হৈ গ'ল নাইকিয়াই হৈ গ'ল গৈ এটা সময় নোহোৱাই হৈ গ'ল এনডেঞ্জাৰ্ড সেইবিলাকক কয় সেইটো স্পিচিছক কয় যিটো লুপ্ত হ'বলৈ গৈ আছে বেছি দিন নাই আৰু ডাইনোসৰাছ যেনেকৈ নাইকিয়া হৈ গ'ল তেনেকৈ নাইকিয়া হৈ যাব পৃথিৱীৰ পৰা ঠিক আছে বুজি পালা এতিয়া মোক লিষ্ট এখন বনাই তোমালোকে হোমৱৰ্কত দিবা এনডেঞ্জাৰ্ড আৰু কি এনিমেল আছে এক্সটিংক্টত মই এটা লিখি দিছোঁ আৰু 2-3টা মোক লিখি দিবা এসময়ত আছিলে কিন্তু এতিয়া একেবাৰে নাই লুপ্ত হৈ গ'ল okay now last question read this paragraph about your state written by a class 5 student এই প্যাৰাগ্ৰাফটো পঢ়িবলৈ কৈছে এটা প্যাৰাগ্ৰাফত বহুত সেন্টেন্স থাকে এই প্যাৰাগ্ৰাফটো পঢ়িব কৈছে তোমাৰ ৰাজ্যখনৰ কথা লিখা আছে ষ্টেটৰ কথা লিখা আছে written by a class 5 student এজনে লিখিছে now let's read this paragraph the name of my state is Assam মোৰ ৰাজ্যখনৰ নাম মই থকা ৰাজ্যখনৰ নাম হ'ল অসম Assam is a beautiful state অসমখন বহুত ধুনীয়া ৰাজ্য Dispur is the capital of Assam Dispur ৰাজধানী হয় অসমৰ ঠিক আছে Assam is full of beautiful trees and flowers অসমখন গোটেই ভৰ্তি হৈ আছে full of beautiful trees আৰু flowers ৰ সৈতে গছ-গছনি আৰু ফুলৰ সৈতে The river Brahmaputra ৰিভাৰখন flows through my state মোৰ ৰাজ্যখনে দিয়ে পাৰ হৈ যায় বৈ যায় Animals like tigers elephants wild boar মানে জংঘলী যে গাহৰি এটা বৰা বুলি কয় তাক wild boar বুলি কয় buffaloes and deer live in the forest of Assam অসমত বিভিন্ন ধৰণৰ buffalo মানে মহ deer মানে হৰিণ আমাৰ ৰাজ্যখনত পোৱা যায় several birds visit my state বহুত ধৰণৰ পক্ষী মোৰ ৰাজ্যখনত ভিজিট কৰে during winters ঠাণ্ডাত পবিতৰা এটা এনেকুৱা জায়গা দীপৰ বিলত মাইগ্ৰেটৰী বাৰ্ডবোৰ আহে বেলেগ ঠাইৰ পৰা উৰি আহে ঠাণ্ডাত আমাৰ ইয়াত বেলেগ জায়গাৰ পক্ষী খুব ধুনীয়া লাগে দেখিবলৈ কেতিয়াবা গৈ চাবাগেছোন দীপৰ বিলত I love my state মই মোৰ ৰাজ্যখন খুব ভাল পাওঁ Now এতিয়া write 5 sentences 5টা সেন্টেন্স লিখিবলৈ কৈছে about your town or village তুমি য'ত থাকা ভিলেজখনৰ বিষয়ে 5টা সেন্টেন্স লিখিব কৈছে মই গুৱাহাটীত থাকো হেকাৰণে গুৱাহাটীৰ বিষয়ে লিখিছো তোমালোকে লিখিব লাগিব বৰদধি হাজোৰ কথা বা অন্যান্য ঠাই য'ত থাকে লৰছলিখিনি তোমালোক আছা তাৰ কথা লিখিব লাগিব এটো জাস্ট এটা এক্সাম্পল দিছো The name of my town is Guwahati. The Guwahati is a populous city. Guwahati is well known for business. Guwahati is surrounded by hills. Sob phale hills ase. There is a zoo in Guwahati. Dekhisane baru zoo khon Guwahati khub dhuniya. Ketebar ma deutar logot sabo ahiba jetia etia COVID-19 situation jitu pandemic hit hoise. Etu jetia par hoi jabo
মাহঁতৰ লগত তোমালোকে চাবলৈ আহিবা আৰু এইখিনি কৈ আজি মই এই লেসনটো সামৰিছোঁ নেক্সট আমি ষ্টাৰ্ট কৰিম এইটো লেসনৰ লেসন নম্বৰ 1ৰে এই ষ্টৰিটো তেনালী ৰামান ঠিক আছে এটা লাইক কৰি দিবা সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা যিমান পাৰা থ্যাংক ইউ ফৰ ওয়াচিং মাই ক্লাস